হেল্ল' নমস্কাৰ মই জিমি আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ স্পেচিয়েল ৰেচিপিটো কি জানেনে ৰাইজ? সৰু মাছৰ পাতত দিয়া পিটিকা। ব'লক ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমে এখিটা কলপাত কাটি আনিব। আমি পিছে আমাৰ ঘৰত নাছিলে বাবে চুৰ কৰি আনিলোঁ। তাৰপাছত মাছখিনিৰ লগত আদা পাত, নৰসিংহ, মান ধনিয়া, নহৰু, পিঁয়াজ, নিমখ, জলকীয়া আৰু কেঁচা জলকীয়া দি ধুনীয়াকৈ মেৰিনেট কৰি ল'ব। তাৰপাছত এখিলা তৰাপাত ল'ব। তৰাপাতখিলা নিদিলেও হয় বাৰু, অকল কলপাততেই হয়, কিন্তু আমাৰ তৰাপাত আছিল কাৰণে আমি ব্যৱহাৰ কৰিলোঁ। তৰাপাতত গোটেই মাছখিনি দি ধুনীয়াকৈ মেৰিয়াই লৈ এডাল ৰছীৰে বান্ধি ল'ব। আমি আজি বেলেগ এটা পদ্ধতিৰে মাছখিনি বনাম বুলি ভাবিছোঁ। আপোনালোকৰ ঘৰত খেৰ আছেনে? আমাৰ ঘৰত কিন্তু নাই, কিন্তু ওচৰৰ মানুহ এঘৰৰ পৰা খুজি মাগি যেনে তেনে খেৰ কেইটামান আনিলোঁ আৰু খেৰখিনি আনি খেৰৰ মুঠিটোৰ ভিতৰত মাছৰ টোপোলাটো দি জ্বলাই দিলোঁ। খেৰখিনি যাতে সোনকালে পুৰি নাযায় তাৰ বাবে মাজে মাজে অলপ পানী ছটিয়াই থাকিব, কিয়নো খেৰখিনি যদি সোনকালে পুৰি যায় মাছখিনি ভালদৰে নিসিজিব। ইয়াৰ পাছত যেতিয়া খেৰখিনি নুমাই শেষ হৈ যাব তেতিয়া আপোনালোকে মাছৰ টোপোলাটো উলিয়াই আনিব। উলিয়াই আনি অলপমান কেঁচা মিঠাতেল দি মাছখিনি মুঠি পেলাব। মুঠি পেলাই আমাৰ মাছৰ ৰেচিপি আজি ৰেডি হৈ গ'ল। ইমান এটা ধুনীয়া ৰেচিপি হোৱাৰ পাছত আৰু ৰৈ থকাৰ প্ৰশ্নই নুঠে ৰাইজ। এতিয়া আমি দগৰি খাওঁহে। আপোনালোকেও যদি আমাৰ ৰেচিপি ভিডিঅ'টো ভাল পায় এবাৰ নিজে ঘৰত ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। এতিয়া আৰু ৰৈ থাকিব নোৱাৰোঁ দেই, পেটত কলমলাই গৈছেগৈ। আমি এটা দগৰ হেৰাই যাওঁ।